নমস্কাৰ যোগাত্মক দৃষ্টিৰ আজি খণ্ডলৈ সকলোকে আদৰণি জনাইছো শ্ৰদ্ধেয় দৰ্শক অলপতে আমি গুৱাহাটীত ৰঙালী নামৰ অনুষ্ঠানটো কৰিছিলোঁ তাকে লৈ ব্যাপক চৰ্চা হৈছে প্ৰায় লক্ষাধিক লোক আহিলে কিন্তু আটাইতকৈ চৰ্চা হৈছে এবাৰ বিহুটো আমি কেনেকৈ অৰ্থনীতিৰ এটা নেৰেটিভৰ কথা এটা চৰ্চা হৈছে এবাৰ ৰঙালী যেতিয়া খানাপাৰাত হৈছিল 8, 9, 10 তাৰিখে আমি প্ৰথমতে অকল টুৰিজম ফেষ্টিভেল হিচাপে ৰঙালীক আগবঢ়াব খুজিছিলোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে ক'লে যে এইটো এক্সিবিশ্যন হ'ব লাগে লোকেল এণ্টাৰপ্ৰেনাৰশ্বিপ প্ৰমোট কৰিব লাগে চ' ভোকেল ফৰ লোকেল নামৰ আমি এটা এখন এক্সিবিশ্যন কৰিলোঁ আমি সদায় চিপছ খাই থাকোঁ আমি অসমীয়া আমাৰ লোকেল থলুৱা চিপছ কিয় খাব নোৱাৰোঁ বা থলুৱা পানীয় কিয় খাব নোৱাৰোঁ ভোকেল ফৰ লোকেলৰ এটা বৃহৎ আমি এক্সিবিশ্যন কৰিলোঁ ৰঙালীত যোৱা 8, 9, 10 তাৰিখে তাৰ লগতে ৰঙালীত বিহু ফাংচনো হ'ল বিহু গীত কম্পিটিশ্যন হ'ল বিহু হুঁচৰি হ'ল অংকীয়া ভাওনা হ'ল ৰাম বিজয় ৰুক্মিণী হৰণ পাৰিজাত হৰণ বিভিন্ন অংকীয়া ভাওনা হ'ল হিপ হপ ষ্টেজ হ'ল এটা মিউজিকেল ষ্টেজত ৰেপ সংগীত বা ৰক সংগীতো আহিলে তাৰ লগতে বিহু সংগীতৰো হ'ল অসমীয়া চিনেমা হ'ল এটা বৃহৎ সাংস্কৃতিক পৰিৱেশত আমি অসমৰ থলুৱা বস্তু কিছুমান দেখুৱাৰ প্ৰয়াস কৰিলোঁ আৰু সেইটো হৈছে ভোকেল ফৰ লোকেল কেনেকৈ হ'ল কি হ'ল এই গোটেইখিনি কথা পাতিবলৈ আমি কেইজনমান ৰঙালীত ভাগ লোৱা কেইজন ব্যক্তিক নিমন্ত্ৰণ কৰি আনিছোঁ তাৰ লগতে অলপ এই বিহু বতৰত অলপ সংগীতো হ'ব ৰঙালী যিটো মিউজিকেল ষ্টেজ সেই ষ্টেজটো যথেষ্ট জনপ্ৰিয় আপোনালোকে টিভিত চাগে দেখিলে প্ৰাগ নিউজৰ পৰ্দাত দেখিলে এই ৰঙালী ষ্টেজত খুব ভাল পাৰফৰ্মেঞ্চ কৰিছে দীপাক্ষী কলিতা আদৰণি জনাইছোঁ দীপাক্ষী মুম্বাইত থাকে এআৰ ৰহমানৰ এটা প্ৰগ্ৰেমত তেখেত সংগীতৰ মাষ্ট্ৰ এআৰ ৰহমানৰ প্ৰগ্ৰেমত তেওঁ এটা কম্পিটিশ্যনত আহিলে তাৰপিছত তেওঁ মুম্বাইত ভাল কাম কৰি আছে এবাৰ ৰঙালীত তেওঁ গান গালে আৰু আজি অনুষ্ঠানৰ আৰম্ভণিতে আমি বিহুৰে আৰম্ভ কৰিম দীপাক্ষীৰ মুখেৰে আমাৰ লগত আছে ডক্টৰ গীতা দত্ত এগৰাকী ডক্টৰ কিন্তু ফুড ব্লগাৰ হিচাপে অতি জনপ্ৰিয় বৰ্তমান আৰু তেখেতে নৰ্থ ইষ্ট ফেষ্টিভেল বা ৰঙালী গোটেই ফুড ষ্টল এক্সিবিশ্যনটো তেওঁ কিউৰেট কৰে আজি আপোনালোকক দেখুৱাব অসমীয়া খাদ্য কিমান জনপ্ৰিয় হৈ পৰিছে বড়ো মিচিং কাৰ্বি তিৱা ডিমাচা অসমীয়া মুছলমানৰ খাদ্য বা বিভিন্ন জাতি জনগোষ্ঠীৰ খাদ্য আজি গীতা দত্তই দেখুৱাব যি ৰঙালীত তেওঁ 3 দিন ধৰি প্ৰদৰ্শন কৰিলে তাকে লৈ ব্যাপক চৰ্চা হৈছে প্ৰচাৰ মাধ্যমত ব্যাপক চৰ্চা হৈছে আজি আপোনালোকক খাদ্যৰ কথা কম কেনেকৈ অসমৰ খাদ্য পৰ্যটন হ'ব পাৰে আমাৰ লগত আছে অৰূপ ৰঞ্জন দত্ত তেখেত আহিছে ঢকুৱাখানাৰ পৰা তেখেতে ঢকুৱাখানাত খুব ভাল কাপোৰৰ কাম কৰি আছে কিছুমান এফপিচিৰ জৰিয়তে তেওঁ কেনেকৈ আমাৰ বস্ত্ৰ পৰ্যটন আমাৰ বিহুটো আমি এতিয়া বিচাৰিছোঁ বিহু অৰ্থনীতি মানে আমাৰ এই মুগাৰ সাজযোৰা পাটৰ সাজযোৰা কেনেকৈ জনপ্ৰিয় হ'ব পাৰে এবাৰ ৰঙালীত খুব ভাল ব্যৱসায় কৰিছে তেখেতসকলে ক'ব যে কেনেকৈ আমাৰ সাজপাৰ কেনেকৈ আমাৰ অৰ্থনীতি হ'ব পাৰে আমাৰ লগত আছে তন্ময় নাথ তেওঁ এজন ফুড প্ৰচেছিং উদ্যোগী ইয়াতে বস্তু বনাই খুব ভাল বস্তু বনাই আছে আৰু আজি আপোনালোকক দেখুৱাব যে অসমতে তেওঁলোকে ফুড প্ৰচেছিং প্ৰডাক্ট বনাইছে তাৰ লগে লগে আমাৰ মাজত আৰু দুজন ব্যক্তি আহিব কাল্পনিক নামৰ এজন ষ্টাৰ্টআপ আহিব আৰু আমাৰ চাহ জনগোষ্ঠীৰ এজন পুৰুষা ব্যক্তি আহিব এইবাৰ ৰঙালীত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন ক্ষেত্ৰৰ সময়ত চাহ জনগোষ্ঠীক আমি বিশেষভাৱে ফ'কাছ কৰিছিলোঁ চ' গতিকে অনুষ্ঠানটো আজি আৰম্ভ কৰোঁ ৰঙালীৰ নামত ভোকেল ফৰ লোকেলৰ নামত আৰু আৰম্ভণি হওক এই বিহুৰ বতৰত দীপাক্ষী কলিতাৰ এটা বিহুৰে প্ৰথমে ঈশ্বৰে সৃষ্টি সৰজি বিহুতি আহিলে এ জানুই গুলিয়ে মাতিলে এ জানুই গুলিয়ে মাতিলে এ জানুই গছে বনে খলালে পাল এ জানুই বিহুতি আহিলে এ জানুই ৰমকে জমকে এ জানুই ৰমকে জমকে এ জানুই বিহু মাৰি থাকিবৰ মন বসন্তৰ বৰষতে চেনাইতি আমাৰ মন উজাই যায় ফুলামকৈ গামোচাই চেনাইতি আমাৰ মন উজাই
মাটি কলৰ পাৰ ঐ লাৱে বোলে বেঙেনা কল ঐ সৌজনী কলি গাই যি পাই তাকে খাই ঐ মাৰ্চালি দুই এটা কুবেকি ঐ বহাগী ঐ কেতেকী ঐ কেলহৈনো মনে মাৰি কেলহৈনো মনে মাৰি থাক ঐ মাৰ্চালি দুই এটা কুবেকি ঐ বহাগী ঐ কেতেকী ঐ কেলহৈনো মনে মাৰি কেলহৈনো মনে মাৰি থাক ঐ বসন্ত আহিছে কুলিয়ে মাতিছে আমোল সৰিছে কলি ঐ আমোল সৰিছে কলি ঐ ইডালে সিডালে গাইছে কুলিয়ে ঐ মাতৰে নুশুৱতি ঐ কুলি কি ঐ বহাগী ঐ কেতেকী ঐ কেলহৈনো মনে মাৰি কেলহৈনো মনে মাৰি থাক ঐ কুলি কি ঐ বহাগী ঐ কেতেকী ঐ কেলহৈনো মনে মাৰি কেলহৈনো মনে মাৰি কেলহৈনো মনে মাৰি থাক শ্ৰদ্ধেয় দৰ্শক আপোনালোকে গম পাইছে দীপাক্ষীৰ মাতটো যথেষ্ট শুৱলা অসমীয়া মহিলা ছিংগাৰ এনেকুৱা মাত অতিশয় জনপ্ৰিয় হ'ব বুলি মই আশা কৰিছোঁ কাৰণ দীপাক্ষীয়ে পাৰফৰ্মেঞ্চ কৰাৰ পাছত অসমৰ বহুত ডাঙৰ মিউজিচিয়ানে মোক কৈছিলে যে তাই খুব ভাল হ'ব ভাল পিছলৈ তাই ভাল গাব আৰু মই ভাবোঁ যে অনাগত দিনত দীপাক্ষী কলিতাৰ অসমীয়া ৰাইজে আৰু বহুত দেখিবলৈ পাব যেহেতু আমি ৰঙালীৰ কথা কৈ আছোঁ ৰঙালী বুলি ক'লে বা ফ'কাছটো আছিলে ভোকেল ফৰ লোকেল যে কিমান আমি থলুৱা বস্তু কিমান বাহিৰৰ বস্তু থলুৱা উদ্যমিতাৰ কথা চ' আৰম্ভণি কৰিছোঁ আমাৰ ভোকেল ফৰ লোকেলৰ তন্ময় কাহিনীৰে তন্ময় কি ধৰণৰ বস্তু বনাই আছে নমস্কাৰ মোৰ নাম তন্ময় নাথ মই গুৱাহাটীৰে ইয়াতে থাকোঁ অৰিজিনেল মোৰ যোৰহাটৰ পৰা মই বেকগ্ৰাউণ্ড মোৰ এডুকেশ্যন একচুৱেলি কম্পিউটাৰ ছায়েন্সৰ মই বাহিৰত চাকৰি কৰিছিলোঁ বহু বছৰ বিদেশতো আছিলোঁ প্ৰায় 2.5 বছৰমান মই আমেৰিকা লণ্ডন কেনেডা এনেকৈ বিভিন্ন জেগাত আছিলোঁ চাকৰি সংক্ৰান্তত কিন্তু ঘূৰি অহাৰ সদায় এটা ইচ্ছা আছিলে আজি এই মঞ্চখনতে এতিয়া যেনেকৈ বিহুটো গাওঁতে নিজৰ গাটো একদম হাতখন আঠখন যেন লাগে তো সেই বস্তুবিলাক আমি বাহিৰত কেতিয়াও নাপাওঁ গতিকে সদায় ঘূৰি অহাৰ এটা চেষ্টা আছিলে তো সেই চেষ্টাৰ বিনিময়তে মই 2016 চনত একচুৱেলি অসমলৈ ঘূৰি আহিলোঁ আহি কামটোতো কিবা কৰিবই লাগিব আৰু আমাৰ থলুৱা ইয়াতে প্ৰডাকশ্যন হিচাপে আমি কি আমাৰ পৰিকল্পনা আছিলে ঠিক তেনেধৰণে আমি আগবাঢ়ি লাজবাবৰ যোনটো ব্ৰেণ্ড এইটো আপোনালোকে নামটো কি দিছে লাজবাব কি বস্তু বনোৱা প্ৰথমতে লাজবাবত আমি বৰ্তমান আমাৰ জেনেৰেল একচুৱেলি মছলাবিলাক ইয়াৰ যোনবিলাক আমাৰ নৰ্থ ইষ্টৰ যোনবিলাক হাৰ্বছ আমি সেইবিলাক ব্যৱহাৰ কৰি কিছুমান খুব ইন'ভেটিভ প্ৰডাক্ট এইটো আপুনি যেনেকৈ দেখিছে গাহৰি মছলা বনাইছোঁ অলপ জুম কৰি দেখুৱাছে এইটো গাহৰি মছলা বনাইছে লাজবাব ৰাইজে মনত ৰাখিব পাৰে লাজবাব ব্ৰেণ্ডৰ এই আটাইকেইটা ব্ৰেণ্ডে আপুনি পেকেটিংবিলাকো চাওক প্ৰডাক্টটো কি বুজাই কোৱা হয় এইটো মই লাজবাবৰ প্ৰথমতে প্ৰিমিয়াম প্ৰডাক্টটোলৈ যাওঁ গাহৰি মছলা এই বস্তুটো একচুৱেলি গাহৰি মাংস যেনেকৈ আমি এতিয়া থলুৱাভাৱে বনাই খাই আছোঁ বা আমি সিজাই খাওঁ বা বিভিন্ন ধৰণৰ বেলেগ বেলেগ ডিছেছ আমি বনাওঁ তো আমাৰ এটা খুব ফ'কাছ আছিলে আমাৰ গোটেই টীমটোৰ যে এটা ইউনিক মছলা যোনটো আমি যদি গাহৰি মাংসটোত ব্যৱহাৰ কৰিব পাৰোঁ বা তাৰ এটা যদি খুব ইউনিক এটা টেষ্ট আহে মানুহে সেইটো খাই ভাল পাব তো ইয়াৰ মূলতেই আমি একচুৱেলি সেই যে ইন'ভেটিভ প্ৰচেছিংটো যোনটো আমি ইউজ কৰিছোঁ তাৰ থ্ৰুদি আমি প্ৰডাক্টটো বিভিন্ন আৰু কি বনাইছে তাৰ উপৰিও হয় তাৰ উপৰিও আমাৰ হালধি পাউডাৰ আছে এইটো কাৰ্কুমিন আপোনাৰ 5%ৰ ওপৰত আপুনি পাব এইটো হালধি ক'ৰ পৰা আনে বস্তু হালধি আমি মেঘালয়ৰ পৰা লওঁ অৰুণাচলৰ পৰা লওঁ আমাৰ লাকাডাং ভেৰাইটি পোৱা যায় হয় হয় ঠিক তেনেকৈ জিৰা পাউডাৰ এইটো জিৰা পেকেট জিৰা পাউডাৰ বনাইছোঁ এইটো হ'ল গৰম মছলা এইবিলাকৰ যোনটো একচুৱেলি সম্পূৰ্ণ আমি পেকেটত লিখিও দিছোঁ নো আৰ্টিফিচিয়েল কালাৰ এণ্ড ফ্লেভাৰ্ছ চ' ইয়াৰ মিনিংটোৱে এইটো আপুনি বুজিয়ে পাইছে ইয়াত কোনো ধৰণৰ এক্সট্ৰা এডিশ্যন কোনো নাই মানে জিৰা পেকেটটোত জিৰাই আছে হালধিত হালধিয়ে আছে ইয়াত বিভিন্ন ধৰণৰ ধৰক বাহিৰৰ প্ৰডাকশ্যন ক'ত হৈ আছে গুৱাহাটীতে হৈছে আমাৰ প্ৰডাকশ্যন ইউনিটটো গুৱাহাটী চাংচাৰিত আছে চাংচাৰিত আমি আৰু বাকীখিনি বস্তু হয় এইটো এটা মিঠাতেল বনাইছোঁ সময় কম কাৰণে অলপ কুইক হয় বেয়া নাপাব মিঠাতেল বনাইছোঁ এইটো আপোনাৰ লাজবাব ব্ৰেণ্ডৰ একেটা ব্ৰেণ্ডতে আমাৰ গোটেই বস্তুখিনি আছে এইটো মিঠাতেল 100% পিয়'ৰ মিঠাতেল কোনো ধৰণৰ মিক্সিং নাই
এটা ইউনিক বস্তু মই দেখাবলৈ বিচাৰিছোঁ গোসাঁই ইয়াৰ ব্ৰেণ্ডটোৰ নাম হ'ল গোসাঁই এইটো আমি একচুৱেলি যোৱা দিৱালীৰ সময়ত আমি লঞ্চ কৰিছিলোঁ এই প্ৰডাক্টটো ইমান পপুলাৰ হৈ গ'ল আমি 3 মাহমানৰ ভিতৰতে কি বস্তু এইটো গোসাঁই তেলটো হ'ল একচুৱেলি চাকিৰ কাৰণে বন্তিৰ কাৰণে তাৰ নামেই হ'ল গোসাঁই ইয়াত একচুৱেলি এটা আমি গোসাঁই ঘৰত দিয়া তেল হয় গোসাঁই ঘৰত দিয়া তেল আৰু ব্লেণ্ডিং আছে লগতে ইয়াতে আমি চেণ্ট ব্যৱহাৰ কৰিছোঁ চাকি গছ জ্বলালে খুব ধুনীয়া এটা গোন্ধ আহি থাকে আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয় একদম ধুনীয়া এটা হেৰি আৰু বাকী কেইটা কি এইটো হ'ল এই ব্ৰেণ্ড কেইটাৰ বাদেও মোৰ এখন ফাৰ্ম আছে একচুৱেলি চানচাৰিতে এইটো ব্ৰাউন এগৰ প্ৰডাকশ্যন মোৰ এখন একচুৱেলি সেই বস্তুকেইটা আমি ফাৰ্মখনত যেনেকৈ আপোনাৰ ধৰক ছাগলী পালন আছে মোৰ মুৰ্গী আছে মাছ আছে আগতে গাহৰি আছিলে কিন্তু গাহৰি বেমাৰত গ'ল গোটেইখিনি গতিকে এই বস্তুবিলাক আমি থলুৱাভাৱে ব্যৱহাৰো কৰি আছোঁ এই যে অলপতে আপোনাৰ আমাৰ যে ৰঙালী ফেষ্টিভেলটো হৈছিলে ৰঙালীত কি কৰিছিলে আমাৰ আজি অনুষ্ঠানটো ৰঙালী লোকেল এক্সিবিশ্যন হৈছিলে মই তালৈকে আহিছোঁ তাত কি কৰিছিলে ৰঙালীত আমি একচুৱেলি পাৰ্টিচিপেট কৰিছিলোঁ আমি আমাৰ ষ্টল এখনো আছিলে সম্পূৰ্ণ প্ৰডাক্টখিনি আমি ডিছপ্লেও কৰিছিলোঁ তাতে ইমান ধুনীয়া এটা ৰেছপন্স মানে আপোনাক এইমাত্ৰ এটা এক্সাম্পল এটা দিওঁ এই ধৰক এতিয়া মছলাৰ আমাৰ বিভিন্ন জেগাৰ পৰা তাতে মানুহ আহিছে এজন ডিফুৰ মানুহ তেওঁলোকে মছলা আমি মানে একচুৱেলি চেম্পল হিচাপে উলিয়াই উঠিছিলোঁ যে এইকেইটা বস্তু আপুনি ফ্লেভাৰটো চাওক টেষ্টটো চাওক কেনেকুৱা হয় তো তেওঁলোকে যেতিয়া টেষ্টখিনি পালে কেইটামান চেম্পল হিচাপে পেকেট লৈ গৈছিলে সৰু সৰু পেকেট কেইটামান লৈ গৈছিল লৈ পাছত কি হ'ল তেওঁ ফোন কৰিছে যে মোক বস্তুখিনি লাগে ইয়াতে বিক্ৰীৰ কাৰণে ইনফেক্ট আৰু এটা ইণ্টাৰেষ্টিং কম মই আজিয়ে আপোনাৰ ডিফুলৈ সেই একেজন মানুহে তেওঁৰখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰো আছে আৰু তেওঁ হ'লচেল কৰিব বিচাৰে কণী বিচাৰিছিলে আজি 12 কাৰ্টুন কণী আপোনাৰ সেই প্ৰগ্ৰেমটোৰ থ্ৰু দিয়ে আৰম্ভ হৈছে 12 কাৰ্টুন কণী আজি মই বাছত উঠাই পঠাই থৈ আহিছোঁ তেওঁলৈ এই যে সেই প্লেটফৰ্মখন আৰু ইমান এটা ধুনীয়া মানে পৰিৱেশত সেই 3 দিন আমি মানে ইমান ব্যস্ত হৈ আছিলোঁ খোৱাৰ সময়খিনিৰ বাহিৰে বেলেগ কথা চিন্তা কৰাৰ কোনো সময় নাই ইমানেই মানুহ গতিকে মই আপোনাক এনেই ধৰক কৈও আছোঁ বাৰে বাৰে যে আমাক গোটেইখিনি মানুহে কৈছে 3 দিন একচুৱেলি আমাৰ কাৰণে খুবেই কম হ'ল 3 দিনৰ জেগাত সি যাব মানে আগন্তুক যোনটো আমাৰ 2023ত হওক বা যেতিয়াই নহওক ৰঙালী এইটো মিনিমাম 7 দিনৰ প্ৰগ্ৰেম এটা আমাক লাগে সেই প্ৰগ্ৰেমটোত 7 দিন মানে কি বিভিন্ন জেগাৰ পৰা মানুহ আহিব পাৰিব এতিয়া কিছুমানে মোৰে চিনাকি কিছুমান মানুহ ধৰক ডিব্ৰুগড়ৰ পৰা ফোন কৰিছিলে যে হৈ গ'ল নে কেতিয়ালৈকে আছে তো ইতিমধ্যে প্ৰগ্ৰেমটো শেষেই হৈছে তো সেই মানুহখিনি তেতিয়া আহিব পাৰিব প্লেনিং এটা কৰিব পাৰে গতিকে অলপ দীঘলীয়া সময়ৰ কাৰণে যদি আমি কৰিব পাৰোঁ আৰু এটা ডাঙৰ জেগাত অলপ ডাঙৰকৈ ইভেন এইটোত এবাৰ হোৱাটো ভালেখিনি পপুলাৰ হৈছে ভালেখিনি ডাঙৰ প্ৰগ্ৰেম এটাই হৈছে কিন্তু তাতোকৈ যদি আৰু ডাঙৰ কৰিব পাৰোঁ আৰু আমি ষ্টাৰ্টআপবিলাকক মাতি আনিব পাৰোঁ তেওঁলোকেও এখন প্লেটফৰ্ম পাওক কাৰণ আমাৰ ইয়াৰ থলুৱা বস্তুবিলাক আমাৰ মানুহখিনিয়ে যদি আঁকোৱালি নলয় তেতিয়াহ'লে আমাৰ বজাৰখন ডাঙৰ কেতিয়াও হৈ নুঠে আমাৰ উদ্দেশ্য সেইটোৱে থলুৱা লোকেল মাৰ্কেটটো সৃষ্টি কৰাটো লোকেল অম্বিকাগিৰি তেতিয়াই কৈছিলে বজাৰ আৰু পথাৰ যদি আমি ৰখাব নোৱাৰোঁ তেতিয়া আমি ৰাতিটো নাবাচে গতিকে আমাৰ উদ্দেশ্য হৈছে বজাৰ ৰক্ষাৰ উদ্দেশ্য আৰু এজন ব্যক্তি তেখেত আহিছে ঘৰ ক'ত আপোনাৰ ঘৰ ঢকুৱাখানা লখিমপুৰ মই আহিছোঁ আমাৰ FPC আছে বহুত চাৰিকৰীয়া মুগা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী এনেকৈ ডেন মাল্টিপাৰ্পাছ এগ্ৰিকালচাৰ প্ৰডিউচাৰ কোম্পানী আমি এই কোম্পানীলৈ আমি বহু কাম কৰিছোঁ আমাৰ বহুত ফাৰ্মাছ আছে প্ৰায় আমাৰ 1000 ওপৰত এটা কোম্পানীৰ অধীনত আপোনাৰ 500কৈ ফাৰ্মাছ আমাৰ 3টাত 1500 2000 ওপৰত ফাৰ্মাছ আছে আমাৰ কথা হ'ল আমাৰ যেতিয়া প্ৰডাক্ট হয় আমাৰ প্ৰডাক্টবিলাক থলুৱা হয় আমাৰ যিবিলাক প্ৰডাক্ট ধৰক আমি মুগাৰ ওপৰত কৰিলোঁ মুগাৰ যিবিলাক আপোনাৰ ঢকুৱাখানা মুগা সোণালী ঠাই বুলি কোৱা হয় সেই ঢকুৱাখানাৰ ঠাইৰ পৰাই যি মুগা উৎপাদন কৰিছে আমি কৰি আহিছোঁ তাত আপুনি দেখিলে এটা খুব ভাল পাব যে মই কেইটামান চিম্বল হিচাপে আপোনালোকক দেখাবৰ কাৰণে আনিছোঁ ধৰক ৰিহা হয় এই ৰিহাখন আপোনাৰ মানুহে বিহু সময়ত এই ৰিহাখন যেতিয়া মেখেলাৰ লগত পিন্ধি ধুনীয়া এগৰাকী নাচনীক যিটো সৌন্দৰ্য প্ৰকাশ পায় একমাত্ৰ প্ৰকাশ এই মুগা মেটেৰিয়েল ইউজ কৰিছে হয় আৰু ইয়াত আছে আপোনাৰ সম্পূৰ্ণ মুগা ইয়াত কোনো হেৰি নাই এইটো সম্পূৰ্ণ মুগা আৰু এই মুগাটো ব্যৱহাৰ কৰা হয় আমাৰ যিটো থলুৱাভাৱে কটা হয় যিটো আপোনাৰ যন্ত্ৰচালিতৰ ব্যৱহাৰ নহয় ইয়াত থলুৱাভাৱে মুগাটো কাটি তেওঁলোকে তাঁতশালত ব্যৱহাৰ কৰি তাঁতীশালত ব্যৱহাৰ কৰে 2-3 দিন হেৰি কৰি এই বস্তুবিলাক তেওঁলোকে বয় আৰু এটা চাওক এইখন হাত গামোচা হয় এই গামোচাৰ আপোনাৰ
আমাৰ যিটো থলুৱা শিপিনীসকলে তাঁতীশালত 2-3 দিন লাগি এই গামোচা বনায় এতিয়া কথা হ'ল আমাৰ এই যিবোৰ ব্যৱস্থা থলুৱাৰ ব্যৱস্থা এই থলুৱা ব্যৱস্থাৰ এইবাৰ 8, 9, 10 আমাৰ যিটো ৰঙালী ফেষ্টিভেল হৈছিলে তাত আমি থাকি যিটো গৌৰৱ অনুভৱ কৰিছোঁ যে থলুৱাৰ দাবীদাৰ কিমান ইমানেই থলুৱা দাবীদাৰ মই নিজে অবাক মানি গৈছিলোঁ আমাৰ হস্তশিল্পৰ বিৰাট ডিমাণ্ড বস্ত্ৰশিল্পৰ সাংঘাতিক ডিমাণ্ড আমাৰ আজি এইখিনি হৈছে আমি এনে এটাৰ প্ৰচেছ ল'ম পিছত ধৰক ইয়াৰ পৰা বিভিন্ন ধৰণৰ কুট বনিব আপুনি ঢকুৱাখানা জানে ফাট বিহু বিখ্যাত ফাট বিহু যেতিয়া হয় সকলোৱে কি কৰে জানে মুগাৰ চাৰ্ট বয় মুগাৰ চাৰ্ট লয় মুগাৰ গামোচা লয় মুগাৰ ধুতি পিন্ধি যে বিহুতলীলৈ গৈ যিটো মুগাৰ সৌন্দৰ্য বৃদ্ধি কৰে সেইটো লৈ আমি ঢকুৱাখানা বৰ গৌৰৱান্বিত হৈ পৰিছোঁ গতিকে আমাৰ উদ্দেশ্য হ'ল আমি এই বস্তুবোৰ আমাৰ ইয়াতে আমি সীমাবদ্ধ নাই অকল ৰিহা চাদৰ মেখেলাতে আমি সীমাবদ্ধতা নাৰাখি আমি ইয়াক বিভিন্ন পাঞ্জাবীৰ পৰা আৰম্ভ কৰি আপোনাৰ যিবিলাক চাৰ্ট যিবিলাক ব্যৱহাৰ বনাব পাৰে আমি তালৈ যাবৰ মই দুটা কথা ক'ব খুজিছিলোঁ আপুনি ৰঙালীত কিমানখিনি আপোনাৰ বিক্ৰী বাৰ্তা ভাল হৈছে আমাৰ ৰঙালীত খুব ভাল বিক্ৰী আৰু আমাৰ যিখিনি কাপোৰৰ হেৰি আছিলে তেতিয়া মই গম পোৱাৰ মতে এটা ভাল পজিশ্যন আমি ৰঙালীত পাবলৈ আৰু এনেকুৱা যি অনুষ্ঠান পাতিছে সেই অনুষ্ঠানৰ উদ্যোগসকলক মই অতি শ্ৰদ্ধাৰে সুঁৱৰিম আৰু অতি আন্তৰিকতাৰে তেওঁলোকক আহ্বান জনাম আপোনালোকে যাতে এই অনুষ্ঠানবিলাক খুব দীঘলীয়াকৈ অন্তত 10 দিন 7 দিন পাতিব পৰাকৈ যদি ব্যৱস্থা কৰে তেতিয়া এই থলুৱা বা কাপোৰ কানি যিবিলাক বস্তু আহে সেইখিনি বিক্ৰী কৰা আমাৰ সকলোৰে সুবিধা হ'ব শ্ৰদ্ধেয় দৰ্শক সেইটোৱে হৈছে ভোকেল ফৰ লোকেল মোৰ যিটো সপোন আমি যিটো ভাবিছিলোঁ আৰু সেই ভাবিয়ে এইটো কথা কৰা হৈছিলে আৰু এই আইডিয়াটো কিন্তু মই মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাম তেখেতে প্ৰথম মোক কৈছিলে এইটো এনেকৈ কৰিব লাগে বুলি মই দুটা কথা ক'ব খুজিছোঁ বিহু আমাৰ অৰ্থনীতি হ'ব পাৰে বিহু ইমান দিনে আমি বিহু মাৰোঁ কিন্তু বিহুটো এইটোৱে অৰ্থনীতি এই কাপোৰ জোৰাই হৈছে মানুহৰ কাৰণে এটা বজাৰ সৃষ্টি কৰিব পাৰে আমাৰ যে বিহু সন্মিলন হৈছে এই বিহু সন্মিলনত এই কাপোৰবোৰ কিয় বিকাৰ এটা ব্যৱস্থা কৰিব পৰা নাযায় সকলো বিহু সন্মিলন আমি ৰঙালী যিটো কৰিলোঁ ঠিক তেনেকৈ তেখেতৰ যিবোৰ এই বাহিৰত চিপছ খোৱাতকৈ তেখেতক জুচ খুৱাব পাৰে আমাৰ লোকেল বস্তু আমাৰ অসমীয়া মানুহৰ জুচ বনোৱা মানুহ বহুত ওলাইছে এইবাৰ ৰঙালীতে বহুখিনি মানুহ দেখিলোঁ যি ধুনীয়া ধুনীয়া জুচ বনায় তেখেতসকলে গোসাঁই দিয়া মিঠাতেল বনাইছে লাজবাব তেখেতৰ ব্ৰেণ্ডটোৰ নামটো লাজবাব মই কাপোৰৰ কথা কওঁতে মই কৈছোঁ মই এইটো পিন্ধিছোঁ এটা ধৰক মিচিং ষ্টাইলত বনোৱা বা মই দিল্লী যেতিয়া নৰ্থ ইষ্ট ফেষ্টিভেল কৰোঁ তেতিয়া মই এনেকুৱা ধৰণৰ কাপোৰ পিন্ধিব ল'লোঁ তেতিয়া মানুহে কি পিন্ধিছ টি শ্বাৰ্ট পিন্ধোঁ মানে মোক মই ডিজাইনাৰবোৰে আমাৰ মুগাৰ বা এৰিৰে এটা টি শ্বাৰ্ট বনাই দিয়ে এনেকুৱা মানুহে সোধে আমি কিনিব বিচাৰোঁ মই যেতিয়া দেখি পালোঁ যে বজাৰটো আছে কাপোৰত এভৰিডে ৱেৰ ডিমাণ্ড অকল শাৰীখনতে অকল ডিমাণ্ডটো নাই বা মেখেলা চাদৰ এটা লিমিটেড ডিমাণ্ড কিন্তু ৰেগুলাৰ ৱেৰ এটা টি শ্বাৰ্ট বা ফ্ৰক এই ধৰণৰ বস্তুৱে মুগাই আৰু এৰিয়ে পাতে অনাগত দিনত বৃহৎ মাৰ্কেট ল'ব আৰু বিহুতে এই মাৰ্কেটৰ এটা সূচনা হ'ব পাৰে ঠিক তেনেকৈ খাদ্যৰ সূচনা হ'ব পাৰে আৰু মই প্ৰথমতে এই ব্ৰেণ্ডটো গোটেই অসমত পোৱা যায়নে লাজবাব এই যোৱা কোভিডৰ সময়খিনিত আমাৰ একচুৱেলি খুব ৰেষ্ট্ৰিকশ্যনত কাম কৰিবলগীয়া হৈছিলে গতিকে সেইখিনি সময়ত অকল গুৱাহাটীতে আমি কাম এতিয়া গোটেই অসমত এতিয়া আমি লাহে লাহে অসমলৈ বিয়পাবলৈ খুব ভাল কথা লাজবাব সকলোৱে কিনক আমি আজি প্ৰগ্ৰামটোৰ পিছত মানুহে আৰু গম পাব লাজবাব আৰু পাৰি বস্তু বিকে কেনেকৈ ক'ত পোৱা বিক্ৰী কৰা এনেকুৱা আপোনাৰ ধৰক আজি তেনেকৈ মেলা আপোনাৰ আজিকালি নেটৱৰ্ক যিটো ছিষ্টেম হয় অনলাইনত আমি এই বস্তুবিলাক বিক্ৰী কৰা আমি ব্যৱস্থা কি নামত চাব পাৰিব আপোনাৰ নামত আপোনাৰ আমি যদি চাবলৈ যাওঁ চাৰিকৰীয়া মুগা ফাৰ্মাৰ পৰিচা কোম্পানীৰ নামত পাব চাৰিকৰীয়া মুগা ফাৰ্মাৰ পৰিচা কোম্পানী আৰু পাব ডেন মাল্টিপাৰ্পাছ এগ্ৰিকালচাৰ পৰিচা কোম্পানী এই দুইটা কোম্পানীৰ নামত আপোনাৰ নামতে অনলাইন চালে কিনিব পাৰে অনলাইনত বিকক বহু মানুহে কিনিব আৰু আমি শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকৰ ভৱিষ্যত সুন্দৰ হওক বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ যিহেতু ৰঙালীৰ কথা কৈছোঁ মাজে মাজে সংগীত লাগে কাৰণ ৰঙালীৰ মূল উপজীৱ্যটো হৈছে সংগীতৰ এটা সাংঘাতিক এটা কম্বিনেশ্যন হয় ৰঙালীত তাতে এটা অপেন মাইক থাকে যিকোনো ল'ৰা ছোৱালী আহি তাতে গান গায় কবিতা গায় তাতে হিপ হপ ষ্টেজ থাকে ডেকা ল'ৰা ছোৱালী হিপ হপ মানে গাই থাকে তাৰ মাজত তেওঁলোকক ভাওনাও দেখুওৱা হৈছে আমি অসমীয়া চিনেমাও দেখুৱাইছিলোঁ এবাৰ বিভিন্ন চিনেমা ধৰক শকুন্তলা সন্ধ্যাৰাগ বা কাঞ্চনজংঘা আৰু ৰাতিলে এটা বৃহৎ মিউজিকেল ফেষ্টিভেল য'ত মানে অসমৰ টপ মিউজিচিয়ানবোৰে গান গাইছিলে বাহিৰৰ মিউজিচিয়ান আহিছিলে তাৰ মাজত এটা গোৱালপৰীয়া লোকগীত হওক হস্তিৰ কন্যা বামনে ৰহনাৰী মাথায় নিয়া তাম কলসী সখী হাতে সোনার ঝাড়ি
হস্তিৰ কন্যা বামনের নারী মাথায় নিয়া তাম কলসি সখী হাতে সোনার ঝাড়ি সখী ও মোর হাই হস্তির কন্যা রে খানি কো দয়া নাই মাহু তক লাগিয়া রে খানি কো দয়া নাই মাহু তক লাগিয়া রে আকাশেতে নাই রে চন্দ্র তারা কেমন জ্বলে যে নারীর পুরুষ নাই রে ও তার রূপে কি কাম করে সখী ও মোর হাই হস্তির কন্যা রে খানি কো দয়া নাই মাহু তক লাগিয়া রে খানি কো দয়া নাই মাহু তক লাগিয়া রে হস্তির কন্যা বামনের নারী মাথায় নিয়া তাম কলসি সখী হাতে সোনার ঝাড়ি সখী ও মোর হাই হস্তির কন্যা রে খানি কো দয়া নাই মাহু তক লাগিয়া রে খানি কো দয়া নাই মাহু তক লাগিয়া রে খানি কো দয়া নাই মাহু তক লাগিয়া রে অসমৰ যিটো সংগীতৰ বৈচিত্ৰতা বা অসমীয়া ল'ৰাৰ যিটো সাংগীতিক যিটো টেলেণ্ট সমগ্ৰ দেশতে অসমীয়া ল'ৰা ছোৱালী এটা দপদপাই আছে ঠিক তেনেকৈ অসমীয়া মিউজিক এতিয়া আমাৰ গীটাৰিষ্টে সমগ্ৰ ইণ্ডিয়াৰ টপ মিউজিচিয়ানবোৰৰ এতিয়া অসমীয়া গীটাৰিষ্ট অসমৰ খাদ্যটো সমগ্ৰ দেশতে বিয়পি পৰাৰ আমাৰ এটা সপোন আছে এই সপোন লৈ এবাৰ ৰঙালীত আমি এটা বৃহৎ খাদ্য এক্সিবিশ্যন কৰিছিলোঁ দুটা পাৰ্ট আছিলে এটা হৈছে খাদ্যৰ এক্সিবিশ্যন হৈছিলে এটা কম্পিটিশ্যন হৈছিলে য'ত ভেজিটেৰিয়ান খাদ্য কম্পিটিশ্যন নন ভেজ খাদ্য কম্পিটিশ্যন আৰু চুইট ডিছ কম্পিটিশ্যন এণ্ড তাৰ লগতে বিভিন্ন খাদ্য বিপণীবোৰত বিভিন্ন অসমীয়া খাদ্য প্ৰদৰ্শন কৰা হৈছিলে আটাইতকৈ আকৰ্ষণীয় বস্তু আছিলে ডক্টৰ গীতা দত্তৰ নেতৃত্বত অসমৰ বিভিন্ন খাদ্য এটা ব্যাপক এটা এক্সিবিশ্যন হৈছিলে আপোনালোকে এতিয়া স্ক্ৰীনত দেখিব কি হৈছিলে আৰু এই কি খাদ্য কৰিছিলে এই সম্পৰ্কে ডক্টৰ গীতা দত্তক ক'বলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ কানুদা এই গোটেই অনুষ্ঠানটো আমি ৰঙালী এবাৰ হ'ব বুলি গম পোৱাৰ লগে লগে আমি প্ৰস্তুতি আৰম্ভ কৰি দিছিলোঁ প্ৰায় 2-3 মাহমান আগৰে পৰা সঁচা কথা ক'বলৈ গ'লে আমাৰ এইটো সাংঘাতিক এটা টিম ৱৰ্ক আছিল আমাৰ অসমৰ দিহিঙে দিপাঙে আমাৰ পাহাৰে ভৈয়ামে যিখিনি বিভিন্ন খাদ্য সম্ভাৰ আছে আমি সকলোখিনি যিমান পাৰোঁ আমি প্ৰদৰ্শনী দেখুৱাইছোঁ আৰু তাতোতকৈ ডাঙৰ কথা আমি যিটো আমি ছেটআপ লেআউট আমি হেৰি কৰিছিলোঁ যিটো কথা বাহিৰতো আজি চৰ্চা হৈছে তাত কোনো আৰ্টিফিচিয়েল বস্তু ইউজ নকৰাকৈ আমাৰ কলপাত কলৰ যিটো দোনা বনাই আপোনাৰ বাঁহেৰে বা বিভিন্ন পাতেৰে আমি সজাইছিলোঁ চালনী বিভিন্ন ধৰণৰ আমাৰ লগতে ক্ৰাফ্টৰ সেইখিনিও আমাৰ দেখুওৱা হৈছিলে আৰু তাতোতকৈ ডাঙৰ কথা হৈছে আমাৰ যিখিনি একেবাৰে থলুৱা একেবাৰে গাঁৱৰ ভিতৰৰ যিখিনি আঞ্জা যায় জেলেঙা ঢেকীয়া আপোনাৰ হেৰিৰ আমাৰ জাল বটা আঞ্জাৰ পৰা আৰম্ভ কৰি শামুকৰ পৰা আৰম্ভ কৰি আপোনাৰ লেটালৈকে গাহৰি মাংসৰ বিভিন্ন ব্যঞ্জন তিলেৰে দি বনোৱা সকলোখিনি আমি যিমান পাৰোঁ আমি কি বিভিন্ন বৈচিত্ৰতাটো আমি কমত ইমানখিনিয়ে কওঁ কোনোটো বস্তু ইটোৰ পৰা সিটোৰ লগত ৰিপিটেশ্যন হোৱা নাছিলে গতিকে মানে যিখিনি বড়োসকলৰ কাৰণে যিখিনি দেখুৱাইছোঁ বড়োসকলৰ যিখিনি হেৰিটেজ কুজিন অনলাৰ পৰা আৰম্ভ কৰি সবাইলৈকে আপোনাৰ যিখিনি তেওঁলোকে চাটনি বাথন ইউজ কৰে আপোনালোকৰ মৈদ্ৰু বুলিলে আজিকালি কিজানি বহুতে নাজানে কি বস্তু লফা শাকেৰে বনোৱা এখন একেবাৰে সাধাৰণ বইল
আঞ্জা অকণমান জাব্ৰাং দি পেলাই বনায় ইমান টেষ্ট আৰু মানুহে খাইছে মিচিংসকলৰ আমি নামচিং পাতত দিয়া যিটো হয়তো মানে একেবাৰে মানুহে পথাৰলৈ যাওঁতে ভাত অকণমানৰ লগত সানি পেলাই খাই কণ বিলাহী কেইটামান দি সেয়া আপোনাৰ আমিন ঐং পিঠা ঐং পুৰাং গোটেইখিনি দেখুৱাইছোঁ আমি ডিমাচাসকলৰ আমি সঁচা কথা ক'বলৈ গ'লে এবাৰ মই খুব ৰিচাৰ্চ কৰি এইটো বনাই মানে ৰান্ধিছিলোঁ মই নিজে ৰান্ধিছিলোঁ কাৰণে মোৰ অকণমান উইকনেছ আছে ডিমাচাসকলৰ যিখিনি বনায় আপোনাৰ যিটো ষ্টিকি ৰাইচ মানে আমাৰ বৰা চাউলৰ ভাতটো তেওঁলোকে অকণমান চেৱাত দিয়া টাইপৰ অকণমান বেলেগ ধৰণে বনায় সেয়া বনাইছোঁ আপোনাৰ মৈদ্ৰু বুলি যি বনাইছোঁ আপোনাৰ পাহাৰত যিখিনি মাছৰুম পায় কাঠফুলা আপোনাৰ তৰাগাজ কচু কণ বিলাহী দি একেবাৰে বইল কৰি পেলাই বনোৱা এটি বস্তু সেয়া বনাইছোঁ আপোনাৰ খাৰী বুলি যিটো কয় তেওঁলোকে অকণমান খাৰ দি বনায় সময় নহয় অমিতা শামুক দি পেলাই খাৰ দি বনোৱা আছে আপোনাৰ তিতা ফুলৰ খাৰ আছে আপোনাৰ যোনটো ৰামচৰ বুলি কয় এটা ফুল আছে চলংফিয়া বুলি সেই ফুলৰ পিটিকা পুৰি পেলাই কলডিল পুৰা পিটিকা বিভিন্ন ধৰণৰ লগতে কিন্তু আপোনাৰ লগত অসমীয়া মুছলমানসকলৰ আমি আনিছোঁ যিটো আমাৰ খুব অথেণ্টিক কুৰ্মা পোলাও আমি ঈদত খাবলৈ দৌৰ মাৰি যাওঁ জহা চাউলেৰে বনোৱা সেইটোতো আছেই লগতে আপোনাৰ বুটেৰে বনোৱা এটি পোলাও যিটো আপোনাৰ ভেজিটেৰিয়ান অপশ্যন বুলি ক'ব পাৰি সেইটো বনোৱা হৈছিল আৰু তাৰ লগতে আপোনাৰ লাওৰে বনোৱা এবিধ ডেজাৰ্ট মানে মিঠা ব্যঞ্জন সেইখিনি বনাইছোঁ আৰু প্ৰত্যেক দিনাখনে বেলেগ ইমানে বৈচিত্ৰ্যতা আছিলে কৈ কৈ মোৰ গোটেই প্ৰগ্ৰামটো শেষ হৈ যাব গতিকে ইমান মোৰ সময় নাই গীতা এইটো কওকচোন পৰ্যটকসকল আহিছিল জানো কি কয় খাদ্য তেওঁলোকে একচুৱেলি ভেৰাইটিজ দেখি পেলাই থটমট খাই গৈছে মানে এইটো কৰ আমি সেইকাৰণে লগতে বস্তুটো ক'ৰ পৰা আহিছে উৎসটো ক'ৰ পৰা মানে কোনখিনিৰ হয় বুলি সোধে আমি তেতিয়া কওঁ জিঅ'গ্ৰাফিকেল জেগাটো পিন্ধে কি তেওঁলোকে দেখিছে যে যোনে প্ৰেজেণ্ট কৰিছে তেওঁ সেই সুন্দৰ সেই সাজ পিন্ধি আছে তেওঁলোকে বিৰাট ভাল পাইছে কাৰ্বি আৰু তাতোতকৈ ডাঙৰ কথা চবেই তামোলৰ বটাটোলৈ চাই অকণমান খাওঁনে বুলি খাই তামোল টেষ্ট কৰি চাইছে গাহৰি মাংস টেষ্ট কৰি চাইছে তাতোতকৈ ভাল লাগিছে শামুকো টেষ্ট কৰি চাইছে আৰু খুব ভাল পাইছে আৰু কথা পাতিম আমি পিছতে পৰ্যটন এংগল আহিম কেনেকৈ অসমৰ খাদ্য অসমৰ পৰ্যটনৰ মানচিত্ৰ সলনি কৰিব পাৰি এই সম্পৰ্কে আমি কি কৰিব পাৰোঁ কথা পাতিম আমাৰ মাজত আছে শিৱপ্ৰসাদ মৰাক তেখেত চাহ জনগোষ্ঠীৰ এজন অতিশয় জনপ্ৰিয় ব্যক্তি আৰ্টিষ্ট আৰু তেখেত এজন কিউৰেটৰ বিভিন্ন চাহ জনগোষ্ঠীৰ কাম এইবাৰ ৰঙালীত যিহেতু আমি সদায় মোৰ দৃষ্টিত চাহ জনগোষ্ঠী সকলক অৱহেলিত হৈ থাকে অসমৰ আটাইতকৈ সৰ্ববৃহৎ জনগোষ্ঠী হৈছে চাহ জনগোষ্ঠী ইলেকশ্যনৰ সময়ত চবে মনত পেলায় কিন্তু যদি সাংস্কৃতিক বিৰাট প্ৰগ্ৰেম হয় কিন্তু মই বহু কম অনুষ্ঠানত চাহ জনগোষ্ঠী যেনেকৈ বাকীসকল মিচিং বড়োসকলক দেখা যায় চাহ জনগোষ্ঠীসকল দেখা নাযায় এইবাৰ এই ক্ষেত্ৰত মই ধন্যবাদ জনাব লাগিব আমাৰ মাননীয় মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া আৰু তেওঁলোকৰ গোটেই নেতৃত্ব শিৱপ্ৰসাদসকলৰ নেতৃত্বত এটা বৃহৎ দলে চাহ জনগোষ্ঠীৰ বিভিন্ন সংস্কৃতি প্ৰদৰ্শন কৰিছিলে এবাৰ কি কৰা হৈছিলে ৰঙালীত আপুনি এবাৰ জনাওকচোন কাৰণ আপুনি কৈছে উপেক্ষিত জনগোষ্ঠী আৰু হয়ো হয় কাৰণ আজি প্ৰায় 150 বছৰ ইতিহাসত প্ৰায় শতাধিক জাতি মানে আছে জনগোষ্ঠী হিচাপে ইয়াত তো আমি চাহ জনগোষ্ঠী বা আদিবাসী এটা নামেৰেহে জানো বা চৰকাৰৰ তালিকাটোক সেই চাহ জনগোষ্ঠী সেই বুলিহে নামাকৰণ কৰা যায় কিন্তু ইয়াত এটা জাতিৰ সমষ্টি সেইটো কথা ৰাইজে নাজানে কিমান ভেৰাইটিজ থাকে আজি আমাৰ মন্ত্ৰী মহোদয় তেওঁ কৈছিলে কি সঞ্জয় কিষাণ ডাঙৰীয়াই যে আমাৰ যিমান ভেৰাইটি আছে সেইটো আমি কেনেকৈ দেখাব পাৰোঁ আমাৰ শিল্পী কণ্ঠশিল্পী সাজন নায়ক ৰাজীৱ কৰি অভিনেতা তেখেত আহিলে মই আহিলোঁ আমি আলোচনা কৰিলোঁ তা আমি কেনেকৈ আমাৰ ভেৰাইটিটো আমাৰ যিটো মানে ইমান যে কালাৰফুল এটা লাইফ আছে চাহ বাগিচাত সেইটো আমি কেনেকৈ শ্ব' কৰিব পাৰোঁ গোটেই খোপাটো আমি লৈ আহিব নোৱাৰোঁ কিমান চাব ট্ৰাইব আছে জনগোষ্ঠী আমাৰ ভিতৰত কিমানখিনি আপোনালোকৰ আছে কাষ্ট একজেক্ট হিচাপটো কোনোবাই 95 বুলি কয় প্ৰায় 100 মানে আছে প্ৰায় 100 বুলি আমি ক'ব পাৰোঁ মানে চাহ জনগোষ্ঠী বুলি ক'লে আমি এটা বুলি ভাবোঁ কিন্তু একচুৱেলি চাব ট্ৰাইব 95তকৈ বেছি আছে আৰু প্ৰত্যেকৰ এইবাৰ ৰঙালী সকলো দেখুৱাইছিলে তেওঁলোকে বেলেগ ষ্টেটৰ পৰা আহিছে আৰু প্ৰত্যেকলে মানে নিজা কৃষ্টি আছে নিজা ড্ৰেছ আছে নিজা খোৱা কুইচিন মই মনত আছে যেতিয়া আমাৰ শ্ৰুতি হাছান আহিছিলে শনিবাৰে 9 তাৰিখ আছিলে 9 এপ্ৰিল মই শ্ৰুতি হাছানক আনিব গৈছিলোঁ আনিব যাওঁতে মানে তেওঁ নামিছে নমা মাত্ৰকেতো চাই পিনে ষ্টেম্পিড টাইপৰ গৈছে ইমানে প্ৰায় 1 লাখ মান মানুহ আছিলে ফিল্ডখনত সেই সময়ত আৰু তাৰ সময়ত মানুহ ঠেলা হেঁচা কৰি তেখেতে কিবা নৃত্য চাবলৈ মই দেখাব কৈছিলোঁ যে চাহ জনগোষ্ঠীৰ নৃত্যটো প্ৰদৰ্শন কৰি আছিলে এবাৰ নাচটো চাই বিটটো চাই গৈছে ৱাও হোৱাট এ বিট তেওঁ কৈছিলে যে নাচৰ যিটো বিটটো চাহ জনগোষ্ঠী নৃত্য কৰি আছিলে কোনোবা এটা পাৰফৰ্মেঞ্চ কৰি আছিল শনিবাৰে আবেলি মই লৈ আহিছিলোঁ শ্ৰুতি হাছানক
লগত আছিল শান্তনু হাজৰিকা আৰু ইমান ভিৰত আৰু আহি পেলাই তেওঁলোকক তেতিয়া সেই নৃত্য বিভিন্ন ৰঙালীৰ বিভিন্ন প্ৰান্তত এপিনে বিহু হুঁচৰি হৈ আছিলে এপিনে চাহ জনগোষ্ঠীৰ নৃত্য হৈ আছিলে আৰু এপিনে লিম্বুসকলৰ আমাৰ গোৰ্খাসকলৰ নৃত্য চলি আছিলে সেইটো হৈছে ৰঙালী পৰিৱেশ একে সময়তে বিভিন্ন নৃত্য হৈ থাকে আৰু সেই নৃত্য হৈ থাকোঁতে মোক বহুতে প্ৰশ্ন কৰে যে আমাৰ এংকৰে কি ড্ৰেছ পিন্ধে আমাৰ কিন্তু ষ্টেজ কেইবাটা আছিলে এটা ষ্টেজত ফ'ক ষ্টেজ ভাওনা বিহু তাত মানে আমাৰ জাতীয় সাজপাৰত আমাৰ এংকৰ আছিলে কিন্তু মেইন ষ্টেজত ফেশ্বন হৈ আছিলে হিপ হপ হৈ আছিলে ৰক এণ্ড ৰোল হৈ আছিলে ৰেপ হৈ তাত কিন্তু এংকৰে বিভিন্ন ধৰণৰ ড্ৰেছ পিন্ধিছিলে চ' বেচিকেলি ষ্টেজটো সেইটো অলপ ডিফাৰেণ্ট বাকীবোৰ ষ্টেজ অলপ ডিফাৰেণ্ট এইটো তাকে লৈ অলপ কণ্ট্ৰভাৰ্চিও হৈছে কিন্তু কথাটো হৈছে আমাৰ সেই মিউজিকেল ভেৰাইটিটো আমি অকল সৰ্বভাৰতীয় মিউজিকক প্ৰেজেণ্ট কৰাৰ চেষ্টা কৰা হৈছিলে আৰু যেতিয়া শ্ৰুতি হাছানে আহিছিলে আহোঁতে এই চাহ জনগোষ্ঠীৰ নৃত্যত সন্মোহিত হৈছিলে মই মনটো খুব ভাল লাগিছিলে তেখেতক মই তেতিয়া কৈছিলোঁ যে এইটো আমাৰ চাহ জনগোষ্ঠীসকলৰ বা বৃহত্তৰ আদিবাসীসকলৰ এইখিনি বস্তু আপুনি কিছুমান বস্তু দেখুৱাইছিলে যাতে মই আচলতে আমাৰ তাত এক্সিবিশ্যনো হৈছিলে তো এক্সিবিশ্যনত আমি ৰাখিছিলোঁ যি মানে আমাৰ পৌৰাণিক আমাৰ যুদ্ধ সামগ্ৰী যুদ্ধ মানে কি চিকাৰ কৰা মই আপুনি এজন আৰ্টিষ্ট আপুনি নিজে এজন আৰ্ট কৰে ন মই ছবি আঁকো মই ভাস্কৰ্য কৰোঁ আপুনি কেনেকুৱা ধৰণৰ দেখুৱাইছে মই কি কৰিছোঁ মানে মোৰ বিষয়বস্তু মানে মই চাহ বাগিচাৰ জীৱনক লৈ মই ছবি আঁকো এইটো এটা ছবি তাৰপিছত এইখিনি মোৰ ভাস্কৰ্য এইবিলাক মই বাহিৰত কৰা ষ্টন কাৰ্ভিং কাম কথাটো এইখিনি হৈ গ'ল মোৰ ক্ৰিয়েটিভ যিখিনি কাম সেইখিনি চাহ বাগিচাক লৈ কৰা ক্ৰিয়েটিভ কাম এইখিনি তাৰপিছত এই ক্ৰিয়েটিভ কামেৰেতো হেৰি কৰিব নোৱাৰি মানে এটা কামৰ দামটো বহুত বেছি হয় ইমান পাব্লিকে দিব নোৱাৰে আমি কি কৰিছোঁ এতিয়া সেইখিনিকে কথা মই কেনেকৈ ক্ৰিয়েটিভ মানে তাৰ পৰা আনি যাতে কম দামত যাতে কেনেকৈ বিক্ৰী কৰিব পাৰোঁ ফ্ৰেমত কৰিব নে অলপ জুম কৰি দেখুৱাওকচোন বস্তুটো সেইটো হয় এইটো এনেকৈ ঝুমুৰ ডান্স তাই পাত ছিঙি থকা ছোৱালী দেখুৱাওকচোন এটিকলি দুটি এনেকৈ এইটো আপুনি কৰি পেলাই এতিয়া এইবিলাক টেৰাকটা হয় এইটো টেৰাকটা অৰিজিনেল কালাৰ থৈছোঁ আৰু এইটো অকণমান গল্ডেন টাচ এটা দিছোঁ হয় হয় টেৰাকটা মানে পুৰা মাটিৰ চৌধুৰী দৰ্শক চাহ জনগোষ্ঠীৰ জীৱনৰ ওপৰত এইবোৰ কিছুমান ছভিনিয়াৰ বনিছে আৰু ছভিনিয়াৰবোৰ আপোনালোকে কিনিব পাৰে এবাৰ ৰঙালীত এই গোটেইখিনি বস্তু প্ৰদৰ্শন কৰা হৈছিলে এই ছভিনিয়াৰখিনি প্ৰদৰ্শন কৰে এইবাৰ ৰঙালীত আমি আকৌ কৈছোঁ ভোকেল ফৰ লোকেল মূল উপজীব্য আছিলে আৰু তাতে কিছুমান ডেকা ডেকা অসমীয়া ল'ৰাই ষ্টাৰ্ট আপ কৰিছে খুব ভাল কাম কৰিছে আমি অকল আন্দোলন কৰি থকাই দেখোঁ কিন্তু একচুৱেলি অসমীয়া ডেকা ল'ৰাই আজিকালি নেৰেটিভটো সলনি হৈছে তেওঁলোকে নতুন বস্তু বনাইছে কোনোবাই বাহুবলী কণী বনাইছে কোনোবাই ওলা টি বনাইছে বহুত ভাল কাম কৰিছে এই অবিনাশ শইকীয়া কাল্পনিক নামৰ এটা নতুন ষ্টাৰ্টআপ খুলিছে তেওঁলোকে এবাৰ ৰঙালীত অতি জনপ্ৰিয় হৈছিলে ৰঙালীত দেখিয়ে মই তেওঁক মাতি আনিছোঁ কি একচুৱেলি কাল্পনিক এবাৰ চমুকে বুজাই কোৱা নিশ্চয় কেমেৰা চাই পেলাই ক'বা বৰ্তমান এইটো হৈছে আমাৰ কাল্পনিকৰ লোগো আমি এই লোগোটোৱেই যেনেকৈ প্ৰকাশ কৰিছে আমাৰ নৰ্থ ইষ্টৰ যোনটো আমাৰ অসমীয়া সংস্কৃতিৰ জাপি তাতে বহুত কথা প্ৰতিফলিত হৈছে আমি বিচাৰিছোঁ আমি এটা এনেকুৱা ব্ৰেণ্ড ক্ৰিয়েট কৰিছোঁ ই-কমাৰ্চ ব্ৰেণ্ড ট'টেলি অনলাইন হ'ব মানে অলৰেডি চেল হৈ আছে আমি যিখিনি নৰ্থ ইষ্টৰ সংস্কৃতি যিখিনি কালাৰ্ছ যিখিনি আমাৰ এলিমেণ্টছ সেইখিনি থ্ৰু এ ব্ৰেণ্ড ক্লথিং হওক পোষ্টাৰ্ছ হওক বেজেছ হওক আৰু লাহে লাহে আৰু প্ৰডাক্টছ বাঢ়ি থাকিব টি-শ্বাৰ্টটো বনাই তোমাৰ টি-শ্বাৰ্টটো কি কাল্পনিক হয় তাতে কি লিখিছে তাতে এইটো বজ্ৰপাত বৰ্তমান নৱপ্ৰজন্মই বিচাৰে এটা এস্থেটিক ডিজাইন পিন্ধিবলৈ কিন্তু আমি হোৱাই নট আছামৰ এনেকুৱা এটা প্ৰডাক্ট পিন্ধক যোনটো তেওঁৰ দেখনীয় হওক আৰু লগতে আমাৰ আৰু বাকী কি কি আছে হওক আমাৰ এইবাৰ ৰঙালী এক্সক্লুচিভলি প্ৰথমবাৰ আমি লঞ্চ কৰিছিলোঁ পোষ্টাৰ্ছ তোমাৰ মৰমে মোৰ দেহত তুলিলে ঢৌ নেক্সটটো কি আছিলে ধুমুহাৰ হতে মোৰ যুগৰে নাচোন তাৰপৰা এইটো এটা আমাৰ কাল্পনিক যোনটো জাৰ্ণি দেখুওৱা হৈছে থ্ৰু ডিজাইন অসমীয়া শব্দৰে তেওঁলোকে কিছুমান ষ্টিকাৰ বনাইছে পোষ্টাৰ বনাইছে টি-শ্বাৰ্ট বনাইছে আপোন ভালেই জগত ভাল হয় আৰু কি কি আছিলে আৰু স্যাৰ আছে জয়ন্ত হাজৰিকা তেখেতৰ এই ধৰণৰ আচ্ছা এই বস্তুবোৰ কেনেকৈ কিনিব পাৰে অনলাইন কিনিব পাৰে চিয়'ৰ ছাৰ হয় আমাৰ ৱেবছাইট আছে কাল্পনিক.in তাত গ'লেই অৰ্ডাৰ দিব পৰা যায় 7 পৰা 10 দিনৰ কাল্পনিক.com গ'লে আপোনালোকে অৰ্ডাৰ দিলে বস্তুবোৰ কিনিব পাৰে এবাৰ ৰঙালীত কেনেকুৱা তোমালোকৰ ব্যৱসায় হৈছে ফাৰ্ষ্ট অফ অল আমি ৰঙালীক লৈ অতিশয় সুখী আমি এনেকুৱা এটা প্লেটফৰ্ম দিবলৈ শ্যামকানু ছাৰক ফাৰ্ষ্ট অফ অল থেংক ইউ ক'ব বিচাৰিছোঁ আৰু লগতে ৰঙালীৰ টীমক আমি যথেষ্ট ভাল এটা মানুহৰ পৰা ৰেছপন্স পাইছোঁ বহুত মানুহে সুধিছিলে প্ৰথমতে কি হয় একচুৱেলি কাল্পনিক শব্দটো যিটো মানে দে ৱাৰ ইণ্টাৰেষ্টেড কি হয় আমি জানিলোঁ এটা ই-কমাৰ্চ ৱেবছাইট আমাৰ নৰ্থ ইষ্টক আমি ৰিপ্ৰেজেণ্ট কৰিব বিচাৰিছোঁ থ্ৰু আৱাৰ প্ৰডাক্টছ
তো তেওঁলোকে ভাবিছিল আমি বাহিৰৰ ক'ৰবাৰ নেকি নহয় বোলো আমি লোকেলেই হয় ভোকেল ফৰ লোকেলত যোৰহাটত হয় হয় অ'কে চ' গতিকে তুমি এটা ভাল এটা ব্ৰেণ্ড বিল্ডিং হ'ল আৰু ৰঙালী পিছত তোমাৰ কিছুমান বস্তু ডিমাণ্ড ৱেবছাইট ভিজিট বাঢ়িলে বহুত ৰঙালী পিছত হয় 30% ইনক্ৰিজ পাইছোঁ তো আমি সকলো ফালৰ পৰা ধন্যবাদ ৰঙালীৰ বাবে ধন্যবাদ জনাইছোঁ গীতা মোক এতিয়া সকলোৱে কৈছে ইমান ফুডৰ এক্সিবিশ্যন কৰি দিলে এতিয়া কিন্তু মোক টুৰিষ্টে খানা খোৱাৰ জেগা বিচাৰিছে ৰঙালীয়ে শ্ৰদ্ধেয় দৰ্শক আমাৰ লক্ষ্য এইটোৱে আছিলে অসমৰ বিহু এটা অৰ্থনীতি হওক অসমীয়া খাদ্য অৰ্থনীতি হওক অসমীয়া কাপোৰ অৰ্থনীতি হওক অসমীয়া সংস্কৃতি অৰ্থনীতি হওক সেইটোৱে হৈছে মই এটা বিহু সন্মিলন ৰিকুৱেষ্ট কৰোঁ যে আপোনালোকে বিহু সন্মিলন আমাৰ এক্সিবিশ্যন কৰক ফুডৰ এক্সিবিশ্যন কৰক আমাৰ খাদ্যৰ বা আমাৰ জুচৰ এক্সিবিশ্যন কৰক আমাৰ কাপোৰৰ এক্সিবিশ্যন কৰক গীতা খাদ্যৰ কি কৰা যায় খাদ্যৰ আমি এটা হেৰি কৰিব পাৰোঁ মানে 12 মাহে আমাৰ ইয়ালৈ আজিকালি টুৰিষ্ট আহে বিভিন্ন কাৰণত আহে কোনোবা হেৰিয়ৰ চাইট ছিঙৰ কাৰণে আহে কোনোবা ধাৰ্মিক হেৰিয়ৰ কাৰণে আহে সকলোৱে কিন্তু বিচাৰে মোকো এইটো কথা প্ৰশ্ন আপোনাক যিটো কৰিছে এইটো বস্তু এটা ধুনীয়া এটা আমি ব্ৰেণ্ডিং কৰিব পাৰোঁ যেনে কোনোবা আহিছে এনেকুৱা এটা দল আজি তেওঁলোকে কি খাব বিচাৰে সেইটো কিউৰেট কৰি কাৰোবাৰ ঘৰত বা কোনোবা এটা অনুষ্ঠানত বা কোনোবা এটা ইক' কেম্পত আমি সুন্দৰকৈ যেনেকুৱা যিধৰণে আমি লেআউট কৰিছোঁ সেইধৰণে যাতে আমি কৰিব পৰা যায় তেনেকুৱা এটা ধন্যবাদ জনাইছোঁ গীতা আপোনালোক সকলো মিলি এটা ডাঙৰ খাদ্যৰ মুভমেণ্ট হ'লে আৰু কাল্পনিক তোমালোক অবিনাশ আপোনালোকক প্ৰসাদজী আমাৰ এই আহিলে তন্ময় আৰু ৰূপহত আহিলে সকলো মিলি আমাৰ আজি এজন নতুন সংগীত শিল্পী আহিলে দীপাক্ষী সকলো মিলি ৰঙালী এটা ডাঙৰ মুভমেণ্ট হৈ গৈছে এইটো হৈছে এটা অৰ্থনৈতিক মুভমেণ্ট আৰু মই ভাবিছোঁ ভৱিষ্যতে বহু বছৰৰ পাছতে এই ৰঙালী অনুষ্ঠানটো এটা মাইলষ্টন খুঁটি হ'ব অসমত বিহু হুঁচৰি আৰম্ভ প্ৰথমতে ৰুদ্ৰসিংহই স্বৰ্গদেউ ওলালে সেই ৰুদ্ৰসিংহই প্ৰথম বিহুক মান্যতা দিছিলে তাৰপিছত লাহে লাহে বিহু সন্মিলন আৰম্ভ হ'ল 31 চনত 35 চনত গোলাঘাটত হ'ল শিৱসাগৰত হ'ল 52 চনত ৰাধা গোবিন্দ বৰুৱাই বিহুটো ইনষ্টিটিউচনেলাইজ কৰিলে বিহু সন্মিলন আৰু লাহে লাহে অৰ্থনৈতিক কথা আহিলে আমি এবাৰ ৰঙালীত এই ভোকেল ফৰ লোকেলে যিটো আমি প্ৰচেষ্টা আৰম্ভ কৰিলোঁ এটা নতুন অৰ্থনীতিৰ যুগ সূচনা কৰিব বুলি আমি ভাবিছোঁ অনাগত দিনৰ বাবে আমি ৰঙালী 7 দিনকৈ কৰিম তেওঁলোকে সকলোৱে বিচাৰিছে মই এটাই ক'ব বিচাৰিছোঁ অসমীয়া ডেকা ল'ৰা ছোৱালীসকলক যে আপোনালোকে ভাল ৰেষ্টুৰেণ্ট বনাওক ফুডৰ অসমীয়া খাদ্যৰ ৰেষ্টুৰেণ্ট বনাওক বহুত ডিমাণ্ড আছে মোৰ এতিয়া ইমানে ফোন আহিছে ক'ত অসমীয়া খাদ্য অথেণ্টিক পোৱা যায় কোনোবাই ৰাতিপুৱা জলপান খাব বিচাৰে ফ্লাইটখন ৰাতিপুৱা আহে জলপান লাগে দিনত লাঞ্চ ৰাতি ডিনাৰ অসমীয়া ৰেষ্টুৰেণ্টত বহুত ডিমাণ্ড হ'ব অসমীয়া কাপোৰৰ অলপমান যদি ডিজাইন ইম্প্ৰুভমেণ্ট কৰিব পৰা যায় অকল মেখেলা চাদৰ নহয় টি চাৰ্ট জিন্স যিকোনো কাপোৰ মুগা এৰি আমাৰ পাতে সমগ্ৰ দেশত ডিমাণ্ড মানে ল'ব পাৰে পৰ্যটন অসমৰ বিহুটো বেংগলে পূজাটো পৰ্যটন কৰি পেলালে আহক বেংগললৈ পূজা চাবলৈ আমি কিয় বিহু চাবলৈ মানুহক মাতিব নোৱাৰোঁ আমাৰ সংস্কৃতি মিচিং বড়ো কাৰ্বি তিৱা ডিমাচা সংস্কৃতি চাহ জনগোষ্ঠীয় সংস্কৃতি এই গোটেইখিনিবিলাকতে আমাৰ হস্তশিল্প এই গোটেইখিনি মিলি হ'ব পৰ্যটন এইটোৱে হৈছে অসমৰ ভৱিষ্যতৰ সপোন আপুনি সকলোৱে এই ক্ষেত্ৰত সহযোগিতা কৰিব লাগিব এটা মুভমেণ্ট হ'ব লাগিব যে ভোকেল ফৰ লোকেল থলুৱা বস্তু থলুৱা আমাৰ উদ্যমিতা এখন শক্তিশালী অসম এইখিনি আমাৰ উদ্দেশ্য হ'ব যোগাত্মক দৃষ্টিত আমি নিৰৱচ্ছিন্নভাৱে এইখন অসমৰ সপোন দেখি আহিছোঁ আৰু এইখন সপোনক আমি ৰঙালীক কৰিব দেখুৱাই আমি কৈ থকা নাই কৰাৰ চেষ্টা কৰিছোঁ আৰু কৰিম অনাগত দিনত ৰঙালীত আৰু বৃহৎ এটা কাম কৰা হ'ব নৰ্থ ইষ্ট ফেষ্টিভেল কৰা হ'ব দিল্লীত এটা দল আমি লাগিছোঁ নিৰৱচ্ছিন্নভাৱে এখন শক্তিশালী সবল অসমৰ কাৰণে আমি সকলো আগবাঢ়ি যাওঁ আহক বিহুৰ সকলোলৈ শুভেচ্ছা জনাইছোঁ অহাৰ কাৰণে ধন্যবাদ জনাই অনুষ্ঠানটো সামৰণি মাৰিছোঁ ধন্যবাদ